লালুককৈ 12 মাইল লালুক পাৰ হৈ 12 মাইল এই মানে মাজেদি ফাটি যোৱা ৰাস্তা নমস্কাৰ বন্ধুসকল য়ংষ্টাৰ পলিটিলৈ আপোনাক সকলোকে স্বাগতম ফ্লড ড্ৰিংকাৰ সেট সাপ্লাই দিছিলোঁ লখিমপুৰ ফুলবাৰী হয় আৰু ইনষ্টলেশ্যন আমাৰ কমপ্লিট হৈ গ'ল দুদিন এবেলা লাগিলে ইনষ্টলেশ্যন কমপ্লিট কৰোঁতে আৰু গোটেই ফাৰ্মখনৰ পানী খুলি সব চেক কৰি দিলোঁ ফ্লড ড্ৰিংকাৰ চিষ্টেমটো আৰু এইখন ফাৰ্মৰ দীঘলটো আছে 100 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে ক'ব গ'লে 3টা পল্ট্ৰি সেট আছে আৰু ইয়াত হাঁহৰ ফাৰ্মিঙো কৰিছে সেয়াও আপোনালোকক দেখাম আৰু লোকেল মুৰ্গী আৰু সোণালী এই দুটা মিলাই পেলাইও কৰি আছে আপোনালোকক মই দেখাই দিছোঁ এইফালে ফিচাৰী আছে ফিচাৰীত হাঁহ ৰাখিছে 2000 মান হাঁহ ৰাখে ইয়াত আৰু লোকেল মুৰ্গী আৰু সোণালী এয়াও থাকে আপোনাৰ 1000 পৰা 1500 এনেকুৱা ৰাখে ডিম প্ৰডাকশ্যন লয় তাৰ পৰা আৰু ডিম যেতিয়া নিদিয়া হয় মুৰ্গীটো তেতিয়া মাংস ৱেটত চেলিং কৰি দিয়ে আৰু এইটো এটা সেট আপোনালোকে দেখা পাইছে এইটো সেটটো অলপ দীঘল আছে এইটো আছে আপোনাৰ 130 ফুট মান দীঘল আছে 3টা সেট আছে এটা দুটা সেটত মই ফ্লড ড্ৰিংকাৰ সেট সাপ্লাই দি পেলাই ইনষ্টলেশ্যন কমপ্লিট কৰিলোঁ এইবিলাক ফাৰ্মৰ সাইডতে ৰাখিছে কেজ বনাই ৰাখিছে সৰু সৰুকৈ মানে তাত মানে লোকেল মুৰ্গীবিলাক ৰাখে সোণালী আৰু লোকেল মুৰ্গী আৰু ইফালে অলপ বাৰ্ড আছে ইয়াত ডিম প্ৰডাকশ্যন দি আছে আগলৈ মই আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ মই এতিয়া আপোনালোকক বেক কেমেৰাত দেখাই আছোঁ বাকী গোটেই ফাৰ্মৰ পৰিৱেশটো অলপ চলপকৈ কলৰ খেতিও আছে কল লগাই থৈছে কল কিছুমান লাগিছে গছত আগলৈ আপোনালোকক দেখাই দিছোঁ কলো লাগি আছে আৰু গোটেই এৰিয়াটো আপোনালোকে দেখা পাইছে 3খন ইয়াত পল্ট্ৰি ফাৰ্ম আছে আগলৈ 2খন আছে আৰু এইটো সাইডত এখন আছে ইয়াত ক'ব গ'লে ব্ৰইলাৰ 5500 6000 ব্ৰইলাৰ ৰাখিব পাৰে ইয়াত আৰু মাজৰ যোনখন ফিচাৰী তাত হাঁহ আছে আৰু এইফালে পুখুৰী পাৰৰ সাইডতে লোকেল মুৰ্গী আৰু সোণালী পালন কৰি আছে ফিচাৰী সাইডতে ইয়াত ডপিংটো তললে পৰে এইবিলাক আপোনাৰ হাঁহেও খাই দিয়ে মাছৰো খাদ্য হয় আৰু এইফালে পানীটো ফিল্টাৰ কৰি পেলাই ইউজ কৰে আৰু এইখন ফাৰ্মতো কৰিলোঁ এইবিলাক সব কেজ বনাইছে মই দেখাই দিছোঁ ইয়াতো ফ্লড ড্ৰিংকাৰ সেটটো সাপ্লাই দি পেলাই এইখনটো ফিটিং কমপ্লিট কৰি দিলোঁ আৰু পূৰা চেক টেক সব কৰি দিছোঁ পানী ভৰাই লৈ পেলাই এইবিলাক ৰোলাৰ বনাব ৰোলাৰটো এতিয়া বৰ্তমান বনোৱা নাই তলত ৰোলাৰ হ'ব আৰু ওপৰত কেনেকৈ বনাইছে কেছটো আপোনালোকক দেখাই দিছোঁ সব জিআই এইটো তাৰটো ইউজ কৰিছে ইয়াত ডপিংটো লাগি নধৰে জিআই তাৰটো ইটো পাইটোলৈ গেপটো 5 ইঞ্চি দিছে 5 ইঞ্চি দিলে মানে ভাল হয় হেক্সা জালিটো তললৈ দবি নাযায় এইটো হিচাপ বনাইছে আৰু এইটো বহলটো দিছে 5 ফুটকৈ আছে মানে এখন লোহাৰ যোনটো কেজ বনাইছে এইটো 5 ফুটকৈ বহল আছে আৰু তলৰ পৰা ওপৰলৈ এইটো 2.5 ফুট হাইট দিছে আৰু তলৰ ৰোলাৰটো বনাব ৰোলাৰটো কাম কৰা নাই ইয়াতো ফ্লড ড্ৰিংকাৰ সেটটো সাপ্লাই দি ফিটিং কমপ্লিট কৰি দিলোঁ আপোনালোকে দেখা পাইছে আৰু অভাৰফ্ল' লিকেজ এইবিলাক কোনো প্ৰব্লেম নাই পানী কেপাচিটিটো ইয়াত দিয়া হৈছে 200 লিটাৰ দুটা টেংকি ইয়াত দিয়া হৈছে ইয়াত 400 লিটাৰ হ'ল আৰু যোনখন ফাৰ্ম সেই তাত বনাইছিলোঁ সেইখন ফাৰ্মত পানী টেংকি কেপাচিটিটো টোটেল মানে 3টা টেংকি দি দিছোঁ 300 লিটাৰ এটা আছে আৰু 200 লিটাৰ দুটা আছে তাত আৰু যোনখন ওপৰত য়েল্লো কালাৰ চিলপলিং দেখা পাইছে অৰিজিনেল কোৱালিটি লং লাষ্টিং এখন মই সাপ্লাই দিছোঁ দাদাক এতিয়া লগাই পেলাই থৈ দিছে ফাৰ্মত আপোনালোকক মই আঁতৰৰ পৰাই দেখাই দিছোঁ আৰু গোটেই ফাৰ্ম এৰিয়াটো গোটেই বাউণ্ডেৰী মাৰি থৈছে ভালকৈ এটা গোটেই এৰিয়াটো লৈ লৈছে আৰু এতিয়া আমাৰ যাব টাইম হ'ল ক'ব গ'লে ইয়াৰ পিছত আমাৰ মাল সাপ্লাই দিয়া আছে ইনষ্টলেশ্যন কৰিমগৈ নিপল ড্ৰিংকাৰ সেট সাপ্লাই দিয়া আছে আপোনালোকক জনাই দিছোঁ বিশ্বনাথ চাৰিআলিত নিপল ড্ৰিংকাৰ সেট সাপ্লাই দিছোঁ ইনষ্টলেশ্যন কৰিমগৈ ইয়াৰ পিছত
আৰু বুডিংটো ইয়াত কেনেকৈ কৰে আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে চাঙত বুডিং নকৰে, গ্ৰাউণ্ডত কৰিলে বুডিংটো ইয়াতে বুডিং কৰে। আজি ইয়াত বুডিঙৰ কাৰণে ৰেডি কৰিব। এইবিলাক প্লেন চিট ইউজ কৰে, প্লেন চিট কৰি লৈ ৰাউণ্ড বুডিং বনাব। কোৱালিটি ইয়াতে ৰখা হয়, হয় ন বাৰু? কোৱালিটি ইয়াতে ৰখা হয়। এইফালে এতিয়া টিৰপালটো মাৰিছে, মাৰি লৈ পেলাই মানে চবফালে ব্লক কৰি ল'ব। ইয়াতে বুডিং কৰিব, যিহেতু টেম্পাৰেচাৰ বনাবলগীয়া হয়। পোৱালিটো অৱস্থাত 32 বা 34 টেম্পাৰেচাৰ বনাবলগীয়া হয়। ইয়াতে বুডিং কৰিব। বুডিঙত কিমান দিন ৰখা হয়? 12 দিন। 12 দিন ৰখাৰ পিছত চব চাঙলৈ তুলি দিয়ে, চব কেজলৈ উঠাই দিয়ে। এইফালে কেজ আছে আৰু সিখনটো সম্পূৰ্ণৰূপে চাং ফাৰ্ম, আপোনালোকে দেখা পালে ভিডিঅ'ত। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ আৰু আপোনালোকে ফাৰ্মিঙৰ ওপৰত আপডেট ভিডিঅ' পাই গৈ থাকিব। আৰু ইয়াৰ পিছত মই এতিয়া বিশ্বনাথ চাৰিআলি গৈ আছোঁ। এতিয়া টাইম ক'ব গ'লে 10:30মান হৈ গ'লগৈ। আৰু এইফালে লালুক হওক, বিশ্বনাথ চাৰিআলি হওক, চুতীয়া হওক, তাৰপিছত পথালি পাহাৰ হওক, তাৰপিছত আপোনাৰ হাৰমতি, এইবিলাক ঠাইত আমাৰ মেটেৰিয়েল ছাপ্লাই দিয়ে থাকোঁ। পাল চাল, ড্ৰিংকাৰ চিংকাৰ, ফিডাৰ চিডাৰ আৰু ফ্লট ড্ৰিংকাৰ ছেট হয়, নিবল ড্ৰিংকাৰ ছেট হয়, এইবিলাক ছাপ্লাই দি থাকোঁ। আৰু এইবিলাক পাল লগাইছিলে, ইয়াৰ এতিয়া 2 বছৰমান গৈছে। ক'ব গ'লে এইটো হোৱাইট টিউপাল লগাইছিলে। আৰু এইটোতকৈ বেছি লাষ্টিং কৰে সেই য়েল্ল' কালাৰ চিলপলিনটো। সেইটো আপোনাৰ 5 বছৰ, 6 বছৰ, 8 বছৰলৈকে এতিয়া ৰানিং চলি আছে এখন ফাৰ্মত। সেইটো মই ভিডিঅ' আকাৰে আপোনালোকক অলপকৈ দেখাই দিছোঁ। 8 বছৰ ৰানিং হৈ গ'ল, হেলাই হৈ গ'ল। ফাৰ্মখনৰ ওপৰত যোনটো য়েল্ল' কালাৰ চিলপলিন লগাইছে এতিয়াও ফটা নাই। আৰু মই ফটোও দি দিছোঁ আপোনালোকক, 8 বছৰ প্লাছ চলি আছে। এইটো পালতকৈ আপোনাৰ যোনটো য়েল্ল' কালাৰ, যোনটো অৰিজিনেল যোনটো চিলপলিন, তাৰ লাষ্টিংটো বেছি হয়। আৰু এতিয়া ভিডিঅ'টো মই বিশেষকৈ বেছি দীঘলীয়া কৰি নাথাকোঁ, এতিয়া ঘৰত যাব টাইম হ'ল মানে। এতিয়া বিশ্বনাথ চাৰিআলি যাম, তাত নিপুল ড্ৰিংকাৰ ছেট ছাপ্লাই দিয়া আছে, ইনষ্টলেশ্যন কৰিম। তাতো মোৰ 2 দিনত কাম কমপ্লিট কৰি দিম। ইয়াত মই 2 দিন এবেলা লগালোঁ, যিহেতু আমাৰ 3জন মানুহে কাম লগাই আছোঁ মানে ফিটিংছৰ কাম। সেইকাৰণে কামবিলাক যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া ফাৰ্মৰ পৰিৱেশৰ পৰা আমি ওলাব লৈছোঁ, ফাৰ্মৰ বাউণ্ডেৰীৰ পৰা। আগলৈ গাড়ী আছে, গাড়ী ৰাখি আছে। এতিয়া আমি লালুকৰ পৰা মানে গাড়ীত উঠিম। লালুক নহয়, ক'ব গ'লে এইটো আপোনাৰ 12 মাইল বুলি কয়। 12 মাইলৰ পৰা আমি এতিয়া গাড়ীত উঠিমগৈ। ইয়াতে আমাৰ লাগেজবিলাক চব উঠাই লৈছোঁ। লালুক 12 মাইলত আছোঁ, এতিয়া গাড়ীত উঠিম আৰু বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি দাহাতাৰ বুলি কয় জেগাটো। ইয়াতে নিপুল ড্ৰিংকাৰ ছেট ছাপ্লাই দিছোঁ, ইনষ্টলেশ্যন কৰিম। এখন ফাৰ্মতে কৰিম। 120 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে ফাৰ্মখন। আৰু এইটো এৰিয়াটো হ'ল গোটেই ফাৰ্মিং এৰিয়া। ইয়াত ক'ব গ'লে ছাগলীৰ ফাৰ্মো আছে, কেইবাকেইটা জাতৰ ছাগলী আছে। এইটো বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। এইখন ফাৰ্মত ইনষ্টলেশ্যনৰ কাম লগোৱা হ'ব। এতিয়া মেটেৰিয়েলছবিলাক তাত ৰেডি কৰি লোৱা আছে, তাত আমাৰ টেকনিচিয়ানে কাম কৰি আছে। আৰু এইফালে খেতি পথাৰ আছে, এইবিলাক হাল মাৰি থৈছে। এতিয়া শুকানে শুকানে হাল মাৰি থ'লে ভাল হয়। এইবিলাক চব ডাঙৰ ট্ৰেক্টৰ দি পেলাই শুকানেটো হাল মাৰি থৈছে। আৰু ফিচাৰী আছে ইয়াত, 3খনকৈ ফিচাৰী। আৰু এইফালে আমাৰ কাম লগাই আছে, দেখাবৰ কাৰণতে আহিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। এই ফাৰ্মখন গোটেইবিলাক পিছত দেখাম আপোনালোক। কেইবাকেইটা জাতৰ ছাগলী আছে, এইফালে আমাৰ কাম লগাই আছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।